Saya. Mau kemana saya? Usus. Mau kemana bu? Ujinya lagi. Lagi dia agak niscaya bungalan sini. Baru jadi gue iman dia kita bukan bunyi. Itu apa? Bukan. Ya sudah bu hai bola kan? Top biasa. হ'ব বুৱাৰী আনিলি যেতিয়া এতিয়া তই অলপ আৰাম কৰ আৰু তই দিনে কষ্ট কৰিলি আৰু এতিয়া বুৱাৰীয়ে কৰিব তহ ভন্টি ইয়াত আছা তাত বিচাৰি আছো চাহ লোৱা দিয়া মই মাক দিওঁগে তুমি খাই লোৱাচোন ঠিক আছে আছো ছাগল শেষে হৈ থাকিলে আৰু অকণ বনাওঁ ভন্টি হলা চাহ খাই দিয়া কাপটো বৌ চাহত অকণমান চেনি কম হ'ল সেইকাৰণে মই পেলাই দিলো আৰু অকণ বনাই দিবা নেকি হ'ব বাৰু দিয়া চেনি কম হ'ল ন হ'ব দিয়া এবাৰ সৰহকৈ দি আনিম দেই বোৱাৰী মা শুনাচোন কওকচোন মা আজি মানে আমি অকমান ফুৰিবলৈ যাম পাৰিলে তুমি ৰাতি ভাত খাজো বনাই থবাচোন হ'ব মা আমাৰ মানে অকমান দেৰি হ'ব ঠিক আছে মা হা কি কৰি আছে ফুলখিনি বৰ লেতেৰা হৈ গৈছে চাফা কৰি দিছো মই কথা এটা ক'বলৈহে আহিছিলোঁ হেৰি আজি মানে মই ঘৰলৈ যাম বুলি ভাবিছিলোঁ এখেতে মানে বিএটোত মোক এডমিশ্যন দি দিম বুলি কৈছিলে তাকে বোলো ডকুমেণ্টছ কেইটা লৈ আহোঁগে বিএটো কমপ্লিট কৰি পেলাওঁ আৰু আইও বোৱাৰী এতিয়া তুমি বিয়া পাছ কৰিলা বিয়া পাছ কৰিব নালাগে কিন্তু মা কোনো কিন্তু নাই মই আজি বাবার লগত কথা পাতিম তুমি এতিয়া ভিতৰলৈ যোৱা মা হা তাই কি কলেজত পঢ়িবলৈ যায় কলেজত আকৌ পঢ়ো বুলি কৈছেচোন কলেজত নাম লগাওঁ বুলি কৈ তেতিয়াহে আকৌ বাহিৰত ঢিটিঙালি মাৰি ফুৰিবগৈ পাৰিব তাইৰ কথা আমি নাজানো ঘৰত কাম বন নকৰা ঠাণ্ডা আকৌ তেতিয়াহে বাহিৰত ঘূৰি ফুৰিব পাৰিব তাই কলেজলৈ যোৱাৰ নামত নাজানো আৰু দেই কি কৰিবলৈ ওলাইছে তই কি বুলি কলি মই নালাগে বুলিয়ে ক'লো থ নিদিবি মা হা এইজনে দেখোন আজি চাবি তাবি লগাই থৈ গ'ল কি কিনো আছে চাওঁ ৰ মা কি চাহি কিনো কালমান কাপোৰ ইমান ধুনীয়াকে কাপোৰ আছে চা দুযোৰমান ল'ম ল মুন্নি কোৱাচোন মানে তোমাৰ মেখেলা চাদৰ এযোৰ কাইলৈ দিবা নেকি মোক সৰস্বতী পূজাৰ কাৰণে সৰস্বতী পূজাৰ কাৰণে ল'বা আকৌ সেইটোনো সুধিব লাগে নে তোমাৰ যিযোৰ ভাল লাগে সেইযোৰকে ল'বা থেংক ইউ হ'ব দিয়া নিদিওঁ বাপেকে ঘূৰাই ৰ মাইনী কোৱাচোন তোমাৰ কাপোৰযোৰ অকণমান তাঁৰডাল লাগি ফাটি গ'ল তোমাক মোৰ নতুন এযোৰ আনি দিলে হ'বনে বেছিকৈ ফাটিলে নি বৌ তোমাক মই এযোৰ নতুনকৈ আনি দিম তুমি সেইযোৰ ল'ব নালাগে আৰু দিয়া হ'ব আৰু দিয়া তেতিয়া এনেয়ে ক'লো নিদিওঁ আৰু সেইযোৰ বোৱাৰী মা
তোমাৰ চেইনডাল দিবা নেকি বাৰু মোক দুদিনমান পিন্ধিবৰ কাৰণে লওক আকৌ সেইটোনো কি আৰু দেউতাই মোক যিডাল দিছিলে তাকো চুৰে লৈ গ'লো সোণৰ চেইনডাল পিন্ধিয়ে নাপালোঁ হ'ব মা মোৰডালকে পিন্ধক এইডাল লওক মা মোৰ লক্ষ্মী বোৱাৰীজনী বৰ ভাল বোৱাৰী এজনী মোৰ মই আইনাখন চাই আহোঁগৈ ৰ'বা মা যাওক দুদিনৰ কাৰণেহে লৈছোঁ যেনিবা নিদোঁ আৰু তাইক যা এনেও মোৰ ল'ৰাইহে দিছে মা হা কি কৰি আছে কাঁহী বাতিখিনি জাপি থৈছোঁ দিয়ক ময়ো অকণমান সহায় কৰি দিছোঁ হেৰি মই মানে আজি ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ মোৰ চেইনডাল আপুনি দিব পাৰিব নেকি মই তোমাক কথা এটা ক'বলৈ পাহৰি আছোঁ চেইনডাল মই বিচাৰি নাপালোঁ নহয় কালি ক'ত থৈছিলেনো আলমাৰিতে থৈছিলোঁ বিচাৰি ফুৰিছোঁ তোমাক কোৱাই নাই মই পাহৰিয়ে আছোঁ ক'বলৈ হ'ব তেতিয়াহ'লে পাছত পালে দি দিব মা হ'ব দিয়া মই পালে দি দিম বাৰু মুনমি বৌ কি কৰি আছা নাই মোবাইলত কি চাই আছা গম পাইছো ৰ'বা কোনোবা ল'ৰাৰ লগত কথা পাতিছা নেকি আকৌ ইচ কি যে কোৱা বৌ কোৱা ধৰিব পৰা নাই দেই মই কাৰ লগত কি কৰি আছা নাই বৌ কোৱা বাৰু হ'ব দিয়া এইবোৰ বাদ দিছো ল'ৰা এটাই মানে তোমাৰ কথা কৈ আছিলে তাকে তাৰ লগতে বিয়াখন ভাবিবা নেকি কি হ'ব এইখন ঘৰৰ পৰা মোক উলিয়াই দি তুমি ৰাজত্ব কৰিব বিচাৰিছা নেকি মুনমি ঐ মই তাইৰ ভালৰ কাৰণেহে কৈছিলো চা কেনেকে কৈ থৈ গুচি গ'ল ভাল তোৰ ভাল নহয় কি বিহু প্ৰগ্ৰেম ক'ত পাতিছে তই পাৰ্টিচিপেট কৰিবি নেকি মই কৰিম নহ'লে দে হেৰি নহয় ফাৰ্ষ্ট প্ৰাইজটো কিমান কি ইমান তেতিয়াহ'লে মই আজিয়ে জানদাহঁতলৈ ফোন এটা কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব নহয় আকৌ তইতো জানই আগতে মই কিমান প্ৰাইজ পাওঁ আৰু মই এখেতকো আজি ক'ব লাগিব ঠিক আছে হ'ব দে মই মাহঁতক কওঁগে মই পাৰ্টিচিপেট কৰিমেই বুজিছ আজি খালি মাহঁতক কৈ লওঁ ঠিক আছে ওলাবি হ'ব দে ৰাখিছো দেই মা কি হ'ল কথা এটা আছে কিনো যোৰহাট সোণাৰী গাঁৱত যে বিহু ফাংচন পাতিছে আৰু ফাৰ্ষ্ট প্ৰাইজটো 50,000 দিছে বোলে মই পাৰ্টিচিপেট কৰিম বুলি ভাবিছো মা নব এইবাৰ কি আকৌ তুমি বিহু নাচিবলৈ ওলাইছা নেকি আমাৰ গাঁৱত হ'লে বোৱাৰীয়ে নানাচে দেই নমা নালাগে এইবোৰ বিহু চিহু নাচিবলৈ ঘৰতে থাকিবা নবক আমি ইমান বেয়া ব্যৱহাৰ কৰাৰ পিছতো তাই এদিনো আমাক বেয়া ব্যৱহাৰ নকৰিলে আকৌ কথাটো ময়ো মন কৰিছো তাই আচলতে ভালেই বুজিছ আমিহে বেয়া ভালৰ লগত আমি ভাল হৈ থকাটোৱে ভাল বুজিছ তেতিয়াহে আমাৰ ঘৰখন সুখেৰে ভৰি পৰিব তাকেহে আজিৰ পৰা আমি মিলিজুলিয়ে থাকিম দে এয়াই মৰমৰ শক্তি কথাতে কয় নহয় নিজ ভালেই জগত ভাল মৰমেৰে সকলোতে জয়ী হ'ব পাৰি তাৰে প্ৰমাণ দিলে মুনমিৰ বৌয়েকে বৰ্তমান তিনিগৰাকীৰ খুব মিল এনাজৰীৰ দোলেৰে যেন বান্ধ খাই পৰিল ঘৰখন হাঁহি আৰু সুখেৰে ভৰপূৰ তাতকৈনো আৰু বেছি কি লাগে নহয় জানো